নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। তো নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে ফ্ৰন্টছ লাগে বুলি ফোন কৰি আছিলে। তো ফ্ৰন্টছ আপোনাৰ কাৰণে এখন ধুনীয়া কণ্ডিশ্যনত লৈছোঁ। 2024 মডেল, পূৰা মজা হৈ গেটআপত আছে। আপোনালোকে ফাৰ্ষ্ট ওনাৰ গাড়ী, খুব ধুনীয়া এটা গেটআপত লৈছোঁ। আমাৰ গোলাঘাট ষ্টেচনৰ গাড়ী, কোনো ধৰণৰ আপোনালোকে এক্সিডেণ্ট ৰেকৰ্ড নাই, ক'তো স্ক্ৰেচ এটাও নাই। আপোনালোকে গাড়ী চাব পাৰিব, পূৰা A1 কণ্ডিশ্যন হৈ আছে। আপোনালোকে টায়াৰ কণ্ডিশ্যনে চাওক, পূৰা 90% ওপৰতে আছে। দেখিছে টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। আপোনালোকে চাওক গাড়ী পূৰা মজা গেটআপত ৰাখিছে। যিজন ওনাৰ আছিলে বহুত মেইনটেইন কৰি চলাই পূৰা চিকচিকীয়া কৰি ৰাখিছে। আপোনালোক ইণ্টেৰিয়ৰ দেখালে গম পাব। টায়াৰ কণ্ডিশ্যন চব গোটেইকেইটাই ভাল হৈ আছে, আনকি স্পেয়াৰলৈকে ভাল হৈ আছে। আৰু এইটো কালাৰ ফ্ৰণ্টছটো বহুতে বিচাৰে, ভাল মানে এইটো ডিমাণ্ড থকা গাড়ী। তো আপোনালোকে ফ্ৰণ্ট যদি কোনোবাই লওঁ বুলি ভাবিছে মোক কণ্টেক্ট কৰিলে হ'ল। আকৌ কৈছোঁ 2024 মডেল আৰু গাড়ী পূৰা মজা গেটআপত আছে। ফাৰ্ষ্ট ওনাৰ গাড়ী, চাবিও দুটা পাব আপোনালোকে। চাওক ইয়াতে আপোনালোকে চেঞ্চৰ পাই যাব, বেক কেমেৰা লগোৱা আছে, খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে, ক'তো স্ক্ৰেচ এটাও নাই। আপোনালোকে দেখিলেই গম পাব। চাওক পূৰা ধুনীয়া কণ্ডিশ্যন হৈ আছে। গোটেইকেইটা টায়াৰ কণ্ডিশ্যন চাই লওক। এইটো টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল, দেখিছে। আৰু এইটো টায়াৰ কণ্ডিশ্যনো চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে। পূৰা মজা গেটআপত 2024 গাড়ী হয়। আপোনাক মই ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰ চাই লওক এবাৰ। ইণ্টেৰিয়ৰ চাওক, খুব ধুনীয়া হৈ আছে। চিট কভাৰ লগাই থোৱা আছে, মেট দামী কোৱালিটি লগাই থোৱা আছে। আৰু আপোনালোকে বেক চাইডে চাৰ্জ দিওঁ বুলি ক'লে চাৰ্জ দিব পাৰিব। পাৱাৰ উইণ্ডো পাব গোটেইখন, আৰু বেক চাইডে ট্ৰেও পাই যাব, আৰু আৰ্মৰেচাৰ 3টা পাই যাব। দেখিছে খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। গাড়ী পূৰা গেটআপত আছে আৰু পূৰা চিল হৈ আছে গাড়ী, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে চাওক ইয়াতে পাৱাৰ উইণ্ডো পাই যাব গোটেইখন, আৰু খুব ধুনীয়া এটা ফিনিচিং আছে। দেখিছে গাড়ী পূৰা মজা হৈ আছে। আৰু এখন দৰ্জাৰ চিলটো চাই লওক, দেখিছে পূৰা চিল হৈ আছে। এইফালেও পাৱাৰ উইণ্ডো, আৰু ইয়াতে আপোনালোকে এয়াৰ বেগ পাব, এণ্ড্ৰইড ছিষ্টেম লগাই থোৱা আছে। বেক কেমেৰা খুব ধুনীয়া কোৱালিটিৰ, অট'মেটিক AC পাব। আৰু ইয়াতে আপোনালোকে ষ্টিৰিঙতে আপোনালোকে এয়াৰ বেগ পাব, আৰু এইফালে পাৱাৰ উইণ্ডো পাই যাব। ইয়াতে আৰ্ম ৰেচাৰ পাব, কাপ হোল্ডাৰ পাব, চাৰ্জ দিব পাৰিব। খুব ধুনীয়া হৈ আছে। আৰু চিট কভাৰ ক'তো ফটা চিটা একো নাই। দেখিছে চিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থোৱা আছে। আৰু ইয়াতে আপোনালোকে বেছ টিউবো লগাই থোৱা আছে দেই, বেছ টিউবো লগাই থোৱা আছে। খুব ধুনীয়া হৈ আছে, দেখিছে পূৰা গেটআপত আছে গাড়ীখন। মই এবাৰ ইফালৰ পৰা এবাৰ দেখাই দিছোঁ দৰ্জাকেইটা, চিলকেইটা। আৰু দামী কোৱালিটিৰ প্ৰজেক্টৰ লাইটো লগাই থোৱা আছে, হেডলাইট দেখিছে এইটো। আৰু এইটো চাই লওক, দেখিছে প্ৰজেক্টৰ হেডলাইট লগাই থোৱা আছে। আমাৰ গোলাঘাট ষ্টেচনৰ গাড়ী, চাবিও আপোনালোকে দুটাই পাব। মই ইফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ। এইখন দৰ্জাৰ চিলটো চাই লওক, দেখিছে পূৰা চিল। ইয়াতে আপোনালোকে 4 পাৱাৰ উইণ্ডো লক আনলক ইয়াত কৰিব পাৰিব, দেখিছে। দেখিছে দৰ্জা চিল, দেখিছে। আপোনাক এবাৰ স্পেয়াৰটো কেনেকুৱা হৈছে সেইটোও দেখুৱাই দিছোঁ। স্পেয়াৰটো চাই লওক, দেখিছে চিলটো চাওক, পূৰা চিল দেখিছে। ট্ৰে পাই যাব এখন। আৰু ইয়াৰ আপোনালোকে স্পেয়াৰটো চাই লওক, স্পেয়াৰো পূৰা 90% আছে। ক'তো দেখিছে, ক'তো এটা ৰঙো এৰা নাই, দেখিছে খুব ধুনীয়া হৈ আছে। স্পেয়াৰটো এবাৰ মাত্ৰ ইউজ হৈছে, দেখিছে। মই এবাৰ ইঞ্জিনটো আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। ইঞ্জিন চক পূৰা ক্লিন হৈ আছে, দেখিছে। মানে শ্ব'ৰুম কণ্ডিশ্যন বুলিয়ে ক'ব পাৰি, কাৰণ 24 গাড়ী খুব ধুনীয়া হৈ আছে। বেটেৰীও ভাল হৈ আছে। এপ্ৰন চিল, বনেটৰ চিলটো চব দেখিছে, ক'তো একো নাই এক্সিডেণ্ট ৰেকৰ্ড। আপোনালোকে এইটো এপ্ৰনো চাই লওক, দেখিছে খুব ধুনীয়া হৈ ৰাখিছে। আৰু মানে যিজন ওনাৰ আছিলে, এতিয়াতো আপোনালোকে গাড়ী কণ্ডিশ্যন দেখিলে। এতিয়া যদি এইখন গাড়ী আমাৰ ইয়াত লওঁ বুলি ভাবে, 7,07,000 টকা দাম ৰাখিছোঁ। আপোনালোকে কিবা এটা ডাউন পে'মেণ্ট দি পেলাই লৈ যাব পাৰিব। যদি চিভিল প্ৰভাৱ ভাল থাকে, খুব কম ডাউন পে'মেণ্ট দি পেলাই লৈ যাব পাৰিব। আৰু গাড়ীখনৰ ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব। 2024 মডেল আকৌ কৈছোঁ। আপোনালোকে দেখিলে খুব ধুনীয়া কণ্ডিশ্যনৰ কৰি ৰাখিছে যিজন ওনাৰ আছিলে। আৰু চব মানে মজা হৈ আছে। আৰু বেছ টিউব লাগি আছে, এণ্ড্ৰইড ছিষ্টেম লাগি আছে, বেক কেমেৰা, বেক চেঞ্চৰ চব আছে, এয়াৰ বেগ থকা মডেল। আৰু চিট কভাৰলৈকে, মেটলৈকে চব ধুনীয়া হৈ আছে। আৰু গাড়ী প্ৰজেক্টৰ হেডলাইট, মানে দামী কোৱালিটিৰ হেডলাইট লগাই থোৱা আছে। আৰু আপোনালোকে যদি এখন গাড়ী লওঁ বুলি ভাবে, দামটো ক'লোৱেই। আপোনালোকে তাতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু ট্ৰেন্সফাৰটো ইনক্লুড থাকিব। তো আপোনালোকে যদি এখন গাড়ী লওঁ বুলি ভাবিছে, মোক সোনকালে স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰক, নহ'লে হোৱাটছআপ মেছেজ কৰক। আৰু গাড়ীখনৰ বিষয়ে যদি আৰু জানিবলৈ মন আছে, তো মোক কণ্টেক্ট কৰিলে হ'ল, নহ'লে হোৱাটছআপ মেছেজ কৰিলে হ'ল। মই সকলোখিনি ডিটেইলছ জনাই দিম। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ইমানে আছিলে, থেংক ইউ।